হয়, চামগুৰি অঞ্চলত বহুত মানে ৩ মাহমানৰ পৰা বাঘৰ মানে উপদ্ৰৱ চলি আছিলে। আজি আমাৰ চামগুৰি এই মাজমজিয়াতে মানে যিখন চামগুৰি অঞ্চলৰ তেতিয়া আমাৰ বাঘ প্ৰায় 10টামান বাঘ আছে। আজি আমি যোৱাকালি আমি ফৰেষ্টক এখন এপ্লিকেশ্যন দি পেলাই জনাইছিলোঁ যে আমাক এটা পিঞ্জিৰা লাগে বুলি। তেখেতলোকে খবৰ দিলে। খবৰ দিয়াৰ পিছত আমি ৰাজমাইৰ পৰা আমাৰ স্থানীয় ৰাইজৰ সহযোগত আমি পিঞ্জিৰাটো আনিলোগৈ। আনি পেলাই আজি গধূলি 6টা বজাত পিঞ্জিৰাটো আমি পাতিছিলোঁ। আমাৰ ঘৰৰে পাছফালে মানে বাগানতে পিঞ্জিৰাটো পাতিছিলোঁ। 20 মিনিটৰ পিছত পতাৰ পিছত আমি ছাগলী পোৱালি এটা এজন মানুহে আমাক দিলে। তেখেতে আমাক ক'লে যে এইটোৱে দিছোঁ। দিয়াৰ পিছত আমি ভৰাই পেলাই জাষ্ট আহি 20 মিনিট নহ'লে আমি খবৰ পালোঁ, আমাৰ ওচৰৰে এজন ব্যক্তিয়ে ফোন কৰিলে যে ধাম কৰিছে, কিবা এটা শব্দ শুনিছোঁ। তেনেকুৱাতে মই কিন্তু আমাৰ চামগুৰি অঞ্চলৰ এটা সিপাৰে এখন গাঁও আছে ইছলামপুৰ বুলি, তাত আছিলোঁ। তাতো 2টা বাঘে ইতিমধ্যে কুকুৰ এটা খেদি আছে। তেনেকুৱাতে খবৰটো পাইছোঁ যে এই বাঘটো ইতিমধ্যে ইয়াত সোমালে মানে পিঞ্জিৰা। তো আমি লগালগ চালোগৈ যে হয় বহুত ডাঙৰ এটা প্ৰকাণ্ড বাঘ হেৰি হৈছে। আৰু এতিয়াও আমাৰ চামগুৰি অঞ্চলত প্ৰায় 8টামান বাঘ আছেই মানে। আৰু বহুত মানুহৰ গৰু ছাগলী কুকুৰা খাইছে। আমাৰ ঘৰৰ কাষৰ মানুহ এজনৰ হয়, আৰু ওচৰৰ বিভিন্ন ধৰণৰ মানুহৰ ঘৰত মানে কুকুৰা ছাগলী গৰু কিন্তু আমাৰ নাইকিয়াই হৈ গ'ল প্ৰায়। কিন্তু ফৰেষ্টৰেও আমাক বহুতখিনি সহায় কৰিলে, আৰু স্থানীয় আমাৰ ৰাইজেও বহুত সহায় সহযোগিতা আগবঢ়াইছে। সেইকাৰণে মই ধন্যবাদ দিছোঁ আমাৰ গাঁওবাসী ৰাইজৰ কাৰণে। আৰু এইখিনিয়ে আমাৰ ইমানখিনি এতিয়া ইতিমধ্যে আমি যিটো বাঘ ধৰা হৈছিলে, ফৰেষ্টে আহি পেলাই আমি গাড়ী দি পেলাই তেখেতলোকে সোণাৰী ফৰেষ্ট হেৰিলৈ লৈ গৈছে, ৰিজাৰ্ভলৈ লৈ গৈছে, তাত এইটো মেলি দিব। আৰু তাৰপিছত সেই পিঞ্জিৰাটো আনি অহা কালিৰ পৰা আকৌ আমি ৰাইজে এই পিঞ্জিৰাটো পাতিম মানে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।